বতৰ সলনি হোৱাৰ লগে লগে বহু লোকৰ ভাইৰেল জ্বৰ হ'বলৈ ধৰিছে আৰু এই জ্বৰ সকলো মানুহৰ ওপৰত দেখিবলৈ পোৱা গৈছে। সৰু ল'ৰা ছোৱালী হওক বা বৃদ্ধ লোকেই হওক, আজি মই আপোনালোকক জনাম এই ভাইৰেল জ্বৰটো আপোনালোকে কেনেকৈ ঘৰতে ঠিক কৰি ল'ব পাৰিব। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব। বতৰৰ পৰিৱৰ্তনৰ লগে লগে ভাইৰেল ৰোগ হোৱাৰ দেখা গৈছে। এই গৰম দিনৰ পৰা ঠাণ্ডা দিনত যেতিয়াৰ পৰা প্ৰৱেশ কৰিছে তাৰ লগে লগে ভাইৰেল জ্বৰ হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বেছিভাগ লোকেই ভাইৰেল জ্বৰত আক্ৰান্ত হোৱাৰ পৰিলক্ষিত হৈছে। এইকেইটা দিনত নগৰ চহৰ প্ৰতিটো হাস্পতালতে ভিৰ কৰিছে জ্বৰত আক্ৰান্ত হোৱাৰ ৰোগীয়ে। কণ কণ শিশুৰ পৰা আদি কৰি বৃদ্ধ সকলো ৰোগীয়ে ভিৰ কৰিছে হাস্পতালত। প্ৰতিজন ব্যক্তিয়ে এই সময়খিনিক অধিক সজাগ হৈ থাকিব লাগিব। বৰ্তমান পৰিৱৰ্তনৰ লগে লগে জ্বৰত আক্ৰান্ত হোৱাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যদি আপোনালোকে সাৱধান নহয় তেনেহ'লে আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব। এইখিনি সময়ত নিজকে অলপ বচাই চলাটো আপোনালোকৰ কাৰণে দৰকাৰ। এই সন্দৰ্ভত চিকিৎসকসকলে আমাক কৈছে যে এই ভাইৰেল ৰোগৰ পৰা ৰক্ষা পাবলৈ মানুহে বতৰৰ লগত পৰিৱৰ্তন হ'বলৈ শিকিব লাগিব আৰু বতৰ পৰিৱৰ্তনৰ লগে লগে নিজৰ শৰীৰটোকো সজাগ কৰি তুলিব লাগিব। বতৰৰ পৰিৱৰ্তনৰ সময়খিনি ভাইৰেল জ্বৰ আৰু লগতে ভাইৰেল জ্বৰৰ পৰা ৰক্ষা পাবলৈ মানুহে কিছুমান নিৰ্দিষ্ট ব্যৱস্থা কৰি ল'ব লাগে। আহক তেনেহ'লে এই সকলোবোৰ কথা আমি সম্পূৰ্ণভাৱে জানি লওঁ। প্ৰথমতে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব। মানুহে নিজকে পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। নিয়মিতভাৱে চাবোন আৰু পানীৰে আমি হাত ধুই থাকিব লাগিব। বিশেষকৈ খোৱাৰ আগত আৰু বাহিৰৰ পৰা অহাৰ পিছত আমি হাত আৰু ভৰি নিশ্চয় চাবোন দি ধুব লাগে। হাঁচি মৰাৰ সময়ত বা কাহ মৰাৰ সময়ত মুখত আমি কিবা এখন দি ল'ব লাগে বা মুখত আমি ৰুমাল দিব লাগে। চকু কাণ আৰু মুখত যাতে বাৰে বাৰে হাত দি নাথাকে তাৰ প্ৰতিও আমি এই সময়খিনিত লক্ষ্য ৰাখিব লাগিব। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে প্ৰতিজন মানুহে এই চেষ্টা অব্যাহত ৰাখিব লাগিব। এই সময়খিনিত আমি পুষ্টিকৰ খাদ্য খাব লাগে। বিশেষকৈ ফল মূল, শাক পাচলি আৰু প্ৰটিনযুক্ত আহাৰ আমি পৰ্যাপ্ত পৰিমাণে খাব লাগে। ইয়াৰ উপৰিও পৰ্যাপ্ত পৰিমাণে আমি পানী খাব লাগে আৰু তৰল খাদ্য গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰিও আমি 7 বা 8 ঘণ্টা আমি পৰ্যাপ্ত পৰিমাণে টোপনি যাব লাগে। ইয়াতকৈ যদি কমকৈ টোপনি যায় তেনেহ'লে এই ৰোগে আমাক আক্ৰান্ত কৰিব পাৰে। সেই গতিকে পৰ্যাপ্ত পৰিমাণে 7 পৰা 8 ঘণ্টা আমি টোপনি মাৰিব লাগে। নিয়মিতভাৱে আমি ব্যায়াম কৰিব লাগে। বেছি ভিৰ হোৱা ঠাইত বা ৰোগী থকা ঠাইত আমি যাব নালাগে। ৰোগীৰ পৰা দূৰত্ব বজাই আমি ৰাখিব লাগে। ঘৰখন পৰিষ্কাৰ কৰি ভালদৰে ৰাখিব লাগে আৰু ঘৰৰ ভিতৰত যাতে বায়ু চলাচল কৰিব পাৰে সেই গতিকে আমি দুৱাৰ খিৰিকী দিনত খুলি ৰখাটো অত্যন্ত দৰকাৰ। সকলোৱে প্ৰয়োজনীয় টীকাকৰণ সময়মতে ল'ব লাগে। জ্বৰ বা অসুস্থতাৰ লক্ষণ দেখিলেই আপোনালোকে ডাক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। এই উপায়বোৰ যদি আমি এই ভাইৰেল সংক্ৰান্তৰ সময়ত যদি সুন্দৰভাৱে মানি চলোঁ তেনে ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে এই জ্বৰ বা ভাইৰেল ৰোগৰ পৰা আপোনালোকে বহু পৰিমাণে হাত সাৰি চলিব পাৰিব। লগতে আপোনালোকৰ ঘৰৰ মানুহ সুস্থ হৈ থাকিব। যদি এই লক্ষণবোৰ আপোনালোকে দেখা পায় বা আপোনালোকৰ যদি ভাইৰেল জ্বৰ হোৱাৰ লক্ষণ দেখা পায় বা আপোনালোকৰ স্বাস্থ্য দুৰ্বল যেন অনুভৱ কৰে বা আপোনালোকৰ যদি জ্বৰ উঠে বা খাবলৈ ববলৈ মন নাযায় তেনেহ'লে অতি শীঘ্ৰে ডক্তৰৰ পৰামৰ্শ ল'বলৈ আপোনালোকে পলম নকৰিব। যদি পলম কৰে তেনেহ'লে স্বাস্থ্যৰ আৰু অৱনতি ঘটিব পাৰে। হয়তো সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ নমস্কাৰ।